বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজৰ শুভাৰম্ভ সৰ্বানন্দ সোণোৱালৰ সপোনে খুলিব সম্ভাৱনাৰ নতুন দুৱাৰ MV গংগা বিলাসৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে বানাৰসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ MV গংগা বিলাসৰ শুভাৰম্ভ কৰে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বানাৰসীত 10 চিটি মুকলি কৰাৰ লগতে মুঠ 1000 কোটিৰো অধিক মূল্যৰ কেইবাটাও আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ ভেটি স্থাপন কৰে এয়া আছিল দেশৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোনৰ প্ৰকল্প এই ফ্লেগ অফ অনুষ্ঠানত উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেইবাগৰাকীও মন্ত্ৰীৰ জ্যেষ্ঠ বিষয়া এই MV গংগা বিলাসে 51 দিনত ভাৰতৰ 5খন ৰাজ্য আৰু বাংলাদেশৰ কিছু অংশৰ মাজেৰে যাত্ৰা কৰিব উত্তৰ প্ৰদেশৰ বানাৰসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ যাত্ৰা কৰিব এই ক্ৰুজখনে দৈৰ্ঘ্য হ'ব 3200 কিলোমিটাৰ এই যাত্ৰাকালত গংগা নদীকে ধৰি ৰাষ্ট্ৰীয় জলপথ 1 আৰু ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 সংযোগ কৰাৰ উপৰি 27খন নদী ব্যৱস্থা সামৰি লোৱা হ'ব এই ক্ৰুজখনত আছে 40 জনীয়া ৰেষ্টুৰেণ্ট স্পা সানডেক আদিও 51 দিনীয়া এই ভ্ৰমণসূচীয়ে সামৰি ল'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যান নদীঘাট পাটনা বিহাৰ সাহিবগঞ্জ ঝাৰখণ্ড কলকাতা পশ্চিম বংগ ঢাকা বাংলাদেশ আৰু গুৱাহাটীকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ 50টাকৈ পৰ্যটনস্থলী ভ্ৰমণ কৰিব এই ক্ৰুজখনে সোণোৱালৰ মতে এই যাত্ৰাৰ জৰিয়তে বিদেশী পৰ্যটকসকলে ভাৰত আৰু বাংলাদেশৰ কলা সংস্কৃতি ইতিহাস আধ্যাত্মিকতাৰ মাজত নিজকে বিলীন কৰাৰ সুযোগ লাভ কৰিব ইতিমধ্যে উদ্বোধনী যাত্ৰাৰ বাবে ছুইজাৰলেণ্ডৰ পৰা 32 জন দৰ্শকে সম্পূৰ্ণ দুঃসাহসিক অভিযানৰ বাবে নামভৰ্তি কৰিছে সোণোৱালৰ এই সপোনৰ প্ৰকল্পই নিশ্চিতভাৱে এক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে এই নদী ক্ৰুজখনে কঢ়িয়াই আনিছে নতুন সম্ভাৱনা খুলিছে নদী পৰ্যটনৰ নতুন দুৱাৰ সোণোৱালৰ এই সপোনটোৱে লাভান্বিত কৰিব অসমকো ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল